Hello public, welcome to my daily vlog once again. So yeah, আমি গুৱাহাটীৰ পৰা আহি পালো চাংচাৰী বাজাৰ। ওচৰতে আপুনি দেখা পাব এইমছ হস্পিটেল নতুনকৈ বনোৱা হৈছে আৰু তাৰে ওচৰতে হ'ল চাংচাৰী বাজাৰ। ইয়াতে গাড়ীবোৰ অহা যোৱা কৰে, বজাৰো আছে। অলপ আপোনালোকক এনে দেখালোঁ ঘূৰাই কেনে আৰু এইৰকম আমি কিবা কিবি ইয়াতে বজাৰবোৰক দেখিলোঁ। এতিয়া চাই লৈ আমি আৰু এনেকৈ আৰু ঘৰৰ কাৰণে আমি ওলাই আহিলোঁ গ'লোঁ আৰু এনেকৈ আৰু ওলাই আহি আৰু আমি আহি পালোঁ কৈলাজল চক। এয়া আমাৰ গাঁৱৰ এৰিয়াৰ দুৱাৰমুখ হয়, নিয়াৰ বাই বাইহাটা চাৰিআলি হয় কৈলাজল চক। এইটো চকটো বহুত ফেমাছ হয় আৰু ইয়াৰে চকটোতে যিমান আপুনি খোৱা খাদ্যবিলাক দেখা পাব ইয়াৰে চব মানে ঘৰৰ পৰা অনা হয়, নিজৰ ঘৰৰ পৰা আনি কেনে এনেকৈ কৰি বিক্ৰী কৰে। এয়া চব ঘৰৰে চব্জি ফ্ৰুটছবিলাক চব আপোনালোকে দেখা পাব। এয়া মা এজ ইউজুৱেল বজাৰ কৰা ঘৰৰ কাৰণে আৰু মই তেওঁক কেপচাৰ কৰি আছোঁ। এয়া কল চল দেখা পালে আপুনি, এইবিলাক চব নিজৰ ঘৰৰে কলবিলাক হয় আৰু এইৰকম আমি এনেকৈ বজাৰ কৰি লৈ গৈ অলপ আগত আহি ইয়াত দগাঁও চকটোত ৰখিলোঁ। মানে কৈলাজলৰ চকটোতে নেক্সট চক এইটো হয় দগাঁৱৰ চক। ইয়াত দগাঁও চকটো দেখালোঁ। আচলটো হ'ল ইয়াতে চকটোতে এই আংকলক যিটো আপোনালোকে দেখিলে তেওঁক, এইটো মোৰ ফাদাৰৰ স্কুল টাইম ফ্ৰেণ্ড হয়, স্কুল বাডি হয় আৰু এইটো তেওঁৰ দোকান হয়, টেইলাৰ দোকান হয়। আৰু ইয়াত মাক দেখা পালে যে মায়ে মানে অলপ কিবা কাপোৰ চিলাব দিছিলে, সেইটোকে খবৰ কৰিব আহিলোঁ। এয়া আহি আমাক গৰমত থকা দেখা পায় আৰু আমাক আংকলে আমাক এনেকৈ এটা ঠাণ্ডা আনি দিলে, খাবৰ কাৰণে দিলে। আমি ঠাণ্ডা খাই বহিলোঁ আৰু এনেকৈ কৰি দিনটো গধূলি হৈ গ'ল গৰম কিবা কৰোঁতে আৰু এনেকৈ আহি অলপ ভাবিলোঁ আপোনালোকক আমাৰ গাঁৱৰ গধূলি পৰিৱেশটো দেখাওঁ। সেইবুলি সেনেকৈ আৰু বাহিৰত ওলাই আহিলোঁ এনেকৈ ইভিনিং ৱাক কৰি। চ' এয়া চাওকচোন আমাৰ এই আন্ধেৰা কায়ম ৰহে, পূৰা পৰিৱেশ আন্ধাৰ মুন্ধাৰ পৰিৱেশ হয়, মানে লাইট চাইট নাই। আৰু এনেকৈ কৰি ওচৰতে মোৰ খুৰীৰ এটা ঘৰত এনেকৈ আহিলোঁ। তেওঁ কিবা চিৰিয়েল চাই আছে, চিৰিয়েল কি চাই আছিলে মইতো গম নাপাওঁ, কিন্তু ময়ো এনেকৈ ইণ্টাৰেষ্ট লৈ বহি থাকিলোঁ, চিৰিয়েল চাই ইয়াত ঠাণ্ডা খাই বহিলোঁ। আৰু সেনেকৈ কৰি তেওঁৰ ঘৰৰ পৰা ওলাই আহি আৰু অলপ আগত আহি এটা সৰু ভণ্টিৰ লগত আহিলোঁ চিপছ ল'বৰ কাৰণে। এয়া তাইক চিপছ ল'ব দিলোঁ, মই বুলি আমি চিপছ খাওঁ, চাহ তাহ খাওঁ। ঠাণ্ডাটো খোৱা হ'লে এতিয়া এবাৰ চাহ খাব পাৰি। এয়া এনেকৈ আমি চাহ খাব পালোঁ। এয়া আমাৰ সৰু সৰু ট্ৰিট, ইভিনিঙৰ গধূলি ট্ৰিট। এয়া মোৰ ভণ্টি আমাক এনেকৈ পাৰ্টি দেখা পায় আৰু আম্মাও আমাক জইন কৰিলে। এয়া মই, এয়া মোৰ ভণ্টি, এয়া মোৰ মা আৰু এয়া हमारी पार्टी हो रही है। চ' এয়া মই কিউট আপিল কৰিলোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ আপোনালোকক মোৰ ব্লগটো চাই ভাল লাগিল। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।